সংখ্যক স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ কামৰূপ মহানগৰ পৰিবহণ বিভাগত কাৰ্যালয়ত আৰু ইতিমধ্যে ফ্লেগ হোষ্টিং আমাৰ হৈ গ'ল। স্বাধীনতা আমাৰ স্বাভিমান, বীৰ শ্বহীদসকলৰ আৰু মুক্তিযুঁজাৰুসকল আৰু ভাৰতবৰ্ষৰ ৰাইজৰ অক্লান্ত পৰিশ্ৰম, অক্লান্ত সংগ্ৰাম ইত্যাদিৰ বাবে আজি আমি এখন পতাকাৰ তলত একত্ৰিত হৈছোঁ। ভাৰতবৰ্ষৰ উন্নত ৰাষ্ট্ৰৰ লগত সমানে ফেৰ মাৰি, পৃথিৱীৰ উন্নত ৰাষ্ট্ৰৰ লগত সমানে ফেৰ মাৰি ভাৰতবৰ্ষ আজি থিয় দিব পাৰিছে। আমি এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি সন্মান দিব লাগিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নাম উল্লেখ কৰিবই লাগিব। আৰু অসম প্ৰদেশখনো মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই ভাৰতবৰ্ষৰ আন প্ৰদেশসমূহৰ লগত সমানে ফেৰ মাৰিবলৈ আগবাঢ়ি গৈছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এই সুযোগতে স্বাধীনতা দিৱসৰ দিনাখন আমাৰ তৰফৰ পৰা শুভেচ্ছা আৰু প্ৰণাম জনাইছোঁ। মই এই চেগতে অসমবাসী তথা গুৱাহাটীবাসীলৈ অনুৰোধ জনাম আজি স্বাধীনতা দিৱসৰ দিনাখন যাতে পথ সুৰক্ষাৰ ক্ষেত্ৰত সকলো নীতি নিয়ম সকলোৱে মানি চলে। এখন 100 বছৰত আমি সুন্দৰ চেহেৰা, সুন্দৰ মন, সুন্দৰ প্ৰাণ লৈ আমি স্বাধীনতা দিৱস উদযাপন কৰিব লাগে। তাৰ বাবে আমি সকলোৱে সুস্থ দেহ মন লৈ আগবাঢ়ি যাব লাগিব। এটি সুন্দৰ পথ সুৰক্ষাৰ ব্যৱস্থালৈ আগবাঢ়িব লাগিব। গতিকে তাকে কামনা কৰিছোঁ, সকলোলৈকে আহ্বান জনাইছোঁ যাতে পথ সুৰক্ষাৰ ক্ষেত্ৰত যিমান বিধি বিধান আছে সকলো মানি চলক আৰু এখন উন্নত ৰাষ্ট্ৰ, উন্নত প্ৰদেশ হিচাপে গঢ় দিবলৈ সকলোৱে পদক্ষেপ গ্ৰহণ কৰক। Oh